মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ই কক্ষাৰ আজিৰ ক্লাছলৈ তোমালোকৰ মই গায়ত্ৰী মেম স্বাগতম জনাইছো। আমি আজি শিকিম দশম শ্ৰেণীৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যা ভাগ 10 হয়নে? আগৰ ক্লাছটোত আমি কি শিকিছিলো মনত আছে নাই? পৰিমেয় সংখ্যাৰ দশমিক প্ৰকাশ কেনেকুৱা হয়? এটা সাৱধী আৰু এটা কি নিৰৱধী পৌনঃপুনিক। এতিয়া আমি পৰিমেয় সংখ্যাৰ p/q ফৰ্মত থাকিলে কিউটো চাই আমি ক'ব পাৰো যে ইয়াৰ দশমিক প্ৰকাশটো কেনেকুৱা হ'ব, অৰ্থাৎ ই সাৱধী হ'ব, সাৱধী মানে পৰিসমাপ্ত টাৰ্মিনেটিং হয়নে, আৰু নহলে ই কি হ'ব নিৰৱধী পৌনঃপুনিক হ'ব। আমি এটা আইডিয়া কৰিব পৰা হৈ গলো। তাৰ কাৰণে আমি থিয়ৰিম পঢ়িছিলো কিউটো কি ফৰ্মৰ হলে সাৱধী হ'ব, 2 to the power n into 5 to the power m হয়নে, আৰু কেতিয়া হলে তোমাৰ নিৰৱধী পৌনঃপুনিক হ'ব যেতিয়া q not equal to 2 to the power n into 5 to the power m হলে। হ'বনে? মনত পৰিছে? এতিয়া আমি অনুশীলনী 1.4 আৰম্ভ কৰো আহা। প্ৰথম প্ৰশ্নটো আমাৰ কি আছে চোৱা, দীৰ্ঘহৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত? দীৰ্ঘহৰণ নকৰাকৈ, যিটো আমি আগতে তোমালোকে সৰু থাকোতে হৰণ কৰিছিলে দীৰ্ঘহৰণ, কোনবোৰৰ নিৰৱধী পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা। প্ৰথমটো কি দিছে আমাক 31/3125। এক নম্বৰটো দিলে আমাক 31/3125 3125। এতিয়া দশমিক বিস্তৃতিটো কেনেকুৱা হ'ব? আমাক কি দিছে? দশমিক বিস্তৃতিটো তাৰ পৰিসমাপ্ত হ'ব নে সাৱধী হ'ব? পৰিসমাপ্ত হ'বলৈ হলে কিউটো কি ফৰ্মৰ হ'ব লাগিব? তাৰমানে এইটো হয়নে নহয়, এইটো 2 to the power n into 5 to the power m আহিব লাগিব। তাৰ কাৰণে আমি হৰটোৰ কিউৰ কি কৰিম? মৌলিক উৎপাদক বিশ্লেষণ কৰিম। তাৰপিছত আমাৰ এইটো আহিব, এইটো আমি কৰিলো 3125। 5 আছে, কিহেৰে যাব? 5এৰে। 5 6 গুণ 30, 5 2 গুণ 10, 5 5 গুণ 25। 5 গুণ 5, 5 গুণ 10, 5 5 গুণ 25। হৈছে? ওপৰত পালো মই আৰু তলত 5 কেইটা আহিল, 1 2 3 4 5। 5 to the power কি আহিলে? 5 আহিলে। তাৰ মানে ইয়াৰ দশমিক বিস্তৃতি কি আহিব? এইটো কি ফৰ্মত আহিছে আমাৰ? এইটোকে যদি মই তোমাৰ এইটো লিখিবলৈ যাওঁ, আমাক লাগে কি ফৰ্মটো? 2 to the power n 5 to the power m আহে। এইটো মই পাইছো। তোমালোকে ভাবিছো যে 2টো নাই ইয়াত। 2টো মই কেনেকৈ লিখিব পাৰো? ইয়াত 1 2 5 to the power 5 লগত কি এটা পূৰণ হৈ আছে? 1 এটা পূৰণ হৈ আছে নাই? এইটো আছে নাই? যিকোনো সংখ্যাৰ লগত সদায় কি পূৰণ হৈ থাকে? 1 এটা পূৰণ হৈ থাকে। গতিকে আৰু 1 মানে তোমালোকে এইটো পঢ়িছিলা সূচকৰ বিধিত কি? এইটো হয়নে? ইনটু 5 to the power 5। আৰু ওপৰত কিমান আহিলে? আহিলে এইটো ফৰ্মত কিউটো? এইটো ফৰ্মত আহিছে নে? এইটো আহিছে? আহিছে নে? 2 to the power n into 5 to the power m r here, য'ত n আৰু m কি সংখ্যা আছিল? অবিয়োগাত্মক সংখ্যা, তাৰমানে 0 পৰা যোগাত্মক সংখ্যাবিলাক 0 1 2 3 এনেকে আগবাঢ়িব। যিহেতু ইয়াত কিউ are here দশমিক বিস্তৃতি কি হ'ব? পৰিসমাপ্ত বা সাৱধী। সাৱধী। আমি চেক কৰিলো, হৈছে নে? বুজি পাইছা? কিউটো আমি সদায় কি কোনটো চেক কৰিম? আমাৰ কিউটোতে ফৰ্ম থিয়ৰিম কেইটা যিকেইটা পঢ়িছিলো আমি কিউটো হ'ব লাগে 2 to the power n 5 to the power m আহি। তাৰ কাৰণে আমি কি কৰিলো? তাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলো। হৈছে? 2 নম্বৰটো চাওঁ, 17/8। 17/8ৰটো জানাই, এইটো অবভিয়াছ কি আহে? 2 কিউ। ইয়াত আকৌ 5টো নাই। আগৰটো নিচিনাকে 1 আছে নে নাই ইয়াত? 1 into 2 কিউব। 1ৰ সলনি মই কি লিখিম? 5 to the power 0। 5 to the power anything to the power 0 equal to 1 into 2 কিউব। ইয়াত আকৌ সেইটো ফৰ্মত আহিল, q is equal to 2 to the power n into 5 to the power m r here।
এতেকে দশমিক প্ৰকাশ কি হ'ব সাৱলি বুজি পাইছানে নেক্সটটো চাওঁ পিছৰটো চাওঁ আমি 64/455 64/455 আমি কি কৰিম মৌলিক উৎপাদক বিশ্লেষণ এইটো ডাঙৰ সংখ্যা আমি কৰি চাব লাগিব 5 আছে 5 কৰা 5 9 গুণ 45 5 গুণ 5 কিমান আহিলে 91 91ক 7 কৰা 7 গুণ 7 7 3 গুণ কিমান হ'ল 21 কিমান পালো আমি এটা মৌলিক সংখ্যা পালো গতিকে আমাৰ এখিনতে মৌলিক উৎপাদক বিশ্লেষণ শেষ হ'ল তাৰ মানে 455 সলনি মই কি লিখিব পাৰো 5 * 7 * কি লিখিলো 30 লিখিছো আছে না এতিয়া চোৱা ইয়াত এনেকুৱা 64ত আহিলে তোমাৰ কি আহে 64ৰ লগত ইয়াৰ কেনেবাকে কৰবাত কাটাকাটি যায় নেকি চোৱা ইহঁতৰ কমন কিবা আছে নেকি কাটিব পৰা 64টো দুইটা আহে গুটেকিলা হয় না নহয় ইয়াতে আমাৰ এটাটো যুগ্ম সংখ্যা নাই দেখিছানে তাৰ মানে আমাৰ ইয়াত মই অকল 5টো পাইছো কিন্তু লগত এক্সট্ৰা কোন কিটা পালো মই এইকিটা পাইছো না নাই 7 * কি পালো 13 পাইছো 7 আৰু 13ও এটা মৌলিক উৎপাদক এই সংখ্যাটো গতিকে ই কি হ'ব হ'বনে 2 to the power n 5 to the power m আর হে নহয় গতিকে ইয়াৰ দশমিক বিস্তৃতি কি হ'ব নিৰৱধি পৌনঃপুনিক তো আমি লিখিম এনে আমাৰ দৰকাৰ নাই এতিয়া ইয়াত q not equal to 2 to the power n 5 to the power m আর এটাকে দশমিক বিস্তৃতি প্ৰকাশ প্ৰসাৰণ কেবেটাটো লিখিব পাৰা দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক বুজিছা কাৰণ ইয়াত আমাৰ 7 আৰু 13 আমি এটো চেক কৰিব লাগিব যে কেনেবাকে ইহঁতৰ কমন কিবা ফেক্টৰ আছে নেকি p আৰু q হেতু আমি ক্যান্সেল আউট কৰাৰ পিছত আমি ৰিজাল্টটো পাম কিন্তু ইয়াত আমাৰ 64 ইয়াৰ লগত না যায় গতিকে এটো পৰিসমাপ্ত নহয় তাৰ মানে q এটো ফৰ্মত কি নাহে হ'ব 4 নম্বৰ চোৱা 15/1600 15/1600 1600 শূন্য আছে 2 ৰে যাব 2 আন গুণ 16 শূন্য শূন্য 2 4 গুণ 8 400 200 100 50 25 হৈছে 1 2 3 4 5 6 2 কেটা আছে 6টা ইনটু 5 কেটা দুটা আহিলে আমাৰ 2 to the power n into 5 to the power m are here ইয়াত q is equal to 2 to the power n into 5 to the power m are here এটাকে দশমিক প্ৰকাশ কি হ'ব সাৱলি হৈছে 1600 800 নেক্সট কৰো 29/343 পৰ আহিল 29 এটুক চাও আমি 343 যায় না কিহে যাব 7ৰে যাব নেকি 7 4 গুণ 28 28 হল কিমান উকলিল 14ৰ পৰা 8 গলে 6 থাকিল 63 7 9 গুণ 63 7 তাৰ মানে মই তলত কিমান পালো 7 কিউব এটা 5 আৰু 2 কোটোৱে নাই গতিকে এটো হ'ব পাৰিব জানো নোৱাৰে তাৰ মানে ইয়াত q not equal to
R here. একে কি হ'ব দশমিক প্ৰকাশ কি হ'ব নিৰৱধি পৌনঃপুনিক ইজি ন মৌলিক উৎপাদক বিশ্লেষণ কৰিলে হ'ল কিউৰ তাৰপিছত আমি ই দুই মৌলিক উৎপাদক আহিছে নে নাই পাছত আহিছে নে আনে আৰু বেলেগ কিবা মৌলিক সংখ্যা আহি গ'ল উৎপাদক হিচাপত তেতিয়াহ'লে আমি ক'ব পাৰো আমি শৰ্ট হৈ গ'ল হয় নে নহয় যিমানে ডাঙৰ হৈছে সিমানে শৰ্ট মেথড শিকি গৈ আছা দীৰ্ঘহৰণ কৰিব নালাগে এতিয়া আমি নেক্সট চোৱা 23/2³ 5 স্কয়াৰ এটোতো দেখা দেখিকে ওলাই আছে কিহত আছে এটো 2 to the power n into 5 to the power m are here ইয়াত আমি ইয়াত একো কৰিবলগীয়া নাই আমাক মৌলিক উৎপাদক বিশ্লেষণ কৰিয়ে দিছে u is equal to 2 to the power n into 5 to the power m are here এতেকে দশমিক আবধি নেক্সট তো চাও 129/2 স্কয়াৰ 5 to the power 7 7 to the power 5 এতিয়া ইয়াত চোৱা আমাক এইকেইটা বস্তু আমাক যিকিটা আমাক লাগে সাবধি হবৰ কাৰণে সেইকিটা আছে কিন্তু লগত এটো এটা আছে 7 to the power 5 কিন্তু তাৰ আমি এটো চাব লাগিব ইয়াৰ লগত ইজনি এটো কিজনি কেনসেল হয় না নহয় কিজনি কমন ফেক্টৰ আছে কিবা 7 টো নাইকিয়া হয় হেতু চাম আমি চেক কৰিম তাৰ কাৰণে মই 129 ৰ কি কৰিম ইয়াত এবাৰ ইয়াৰ 129 ৰ ফেক্টৰাইজ কৰি চাম মই ইয়াত 3 ৰে যাব ন 3 4 গুণ 12 3 3 গুণ 9 আৰু যাব জানো এটো মই কেনেকৈ লিখিম 3 into 43 গতিকে তলত কিমান আহিলে 2 স্কয়াৰ into 5 to the power 7 into 7 to the power 5 এটা 7 টোৰ কোনবা হেৰি কাটাকাটি যায় জানো কেনসেল হ'ব জানো কমন ফেক্টৰ আছে নে ইহঁতৰ 7 টো নাইকিয়া কৰিব পৰা নাই গতিকে q টো 2 to the power n into 5 to the power m are here নহয় তাৰ কাৰণে হেন্স কি হ'ব দশমিক প্ৰকাশ কি হ'ব নিৰৱধি পৌনঃপুনিক গুড যেহেতু বা ইয়াত লিখিব পাৰা যেহেতু লিখিব পাৰা ইয়াত q not equal to 2 to the power n into 5 to the power m are here এতেকে দশমিক প্ৰকাশ নিৰৱধি পৌনঃপুনিক হৈছে বুজি পাইছা নে নেক্সট তুলে যাও হা 6/15 15 ৰ 3 into 5 ওপৰত আছে কিমান 6 কোৱাচোন এতিয়া কিহে যাব কমন ফেক্টৰ আছে না 6 আৰু 3 3 to 6 ৰ ফেক্টৰ হয় নে নহয় এটা হয় না গতিকে 3 ৰে মই এটো কাটিব পাম কেবাৰ যাব দুবাৰ মানে মই কি পালো 2/5 এটা 2/5 যেতিয়া মই 5 পালো তলতো 5 আহিলে 1 ৰ কাৰণে মই কি লিখিম লিখিব পাৰিম একে একে u is equal to 2 to the power n into 5 to the power m are here একে দশমিক প্ৰকাশ কি হ'ব কোৱা কি হ'ব এটো আবধি বা পৰিসমাপ্ত অৰ্থাৎ টাৰ্মিনেটিং শেষ হৈ গৈছে হৈছে নে ধৰিব পাৰিছা হা নেক্সটত কি আছে চাও আমি 35/50 পৰত মই 35 ৰাখিলো 50 টো কি কৰিব পাৰা কৰিও চাব পাৰা মুখে মুখে ওলাই এটো 50 2 ৰে 25 বাৰ হয়নে তাৰ মানে 2 into মই কি লিখিব পাৰো 5 স্কয়াৰ আহিলে মোৰ এটো 2 ইয়াৰ পাছত 2 to the power n into 5 to the power m ফৰ্মত ইয়াত q is equal to
are here. এতেকে দশমিক প্ৰকাশ সাৱধি বা পৰিসমাপ্ত বা কি টাৰ্মিনেটিং গোটেইকেইটা শব্দ মনত ৰাখিবা দেই নেক্সট অংকটো কৰো আহা 77/210 77 টো ৰাখিলো মই ইয়াত 210 টো কৰা মৌলিক উৎপাদক বিশ্লেষণ শূন্য আছে 2 ৰে যাব 2 গুণ 2 একক নাযায় 0 2 5 গুণ 10 5 ৰে কৰা 5 গুণ 10 5 গুণ 5 3 ৰে কৰা 3 7 গুণ কি আহিলে 21 তাৰ মানে মই ইয়াত কি পালো 2 * 5 * 3 * 7 এটা 7 ৰ এটোৰ লগত এটো আছে কমন দেখিছা নে 7 টো ইয়াৰ ফেক্টৰ এটা 11 টাইমছ গল তাৰ মানে মই 11 বাই কি পালো 2 * 5 * কি পালো 3 এটা 3 টোৰ লগত 3 টো থাকিলে নাই ইয়াত কিউট 3 টো থাকি গল না নাই 2 আৰু 5 ৰ বাহিৰৰ কি থাকি গল 3 থাকি গল গতিকে হেতু ফৰ্মত আহিব জানো যিটো কাৰণে আমাৰ সাৱধি হয় 2 to the power n 5 to the power m মাহিৰ নহল গতিকে আকৌ এটো কি হৈ যাব ইয়াৰ দশমিক বিস্তৃতি কি হ'ব নিৰৱধি পৌনঃপুনিক হ'ব এতেকে ইয়াত q not equal to 2 to the power n 5 to the power m আহে এতেকে দশমিক প্ৰকাশ নিৰৱধি পৌনঃপুনিক ক্লিয়াৰ এতিয়ালৈকে ক্লিয়াৰ হৈছে নে আমাক চেক কৰিবলৈ দিছিল দীৰ্ঘহৰণ নকৰাকৈ কোনটোৰ শেষ হ'ব দশমিক বিস্তৃতি আৰু কোনটোৰ নিৰৱধি পৌনঃপুনিক হ'ব আমি চেক কৰিলো কাৰণ আমাৰ থিওৰিম আছে যদি কিউটোক আমি 2 to the power n * 5 to the power m আহি লিখিব পাৰো যত n আৰু m টো অবিয়োগাত্মক সংখ্যা তেতিয়া হলে তাৰ কি হ'ব পৰিসমাপ্ত দশমিক বিস্তৃতি বা সাৱধি আৰু যদি নট আমাৰ হেতু ফৰ্মত নাহে আৰহিত নাহে তেতিয়া হলে কি হ'ব নিৰৱধি পৌনঃপুনিক হৈছে নেক্সট টু চাও আমি কি দিছে ওপৰৰ প্ৰশ্ন একত আমি জাস্ট যেটো কৰিলো এক নম্বৰ প্ৰশ্নটো যত আমি চেক কৰিবলৈ দিছিলে কাৰ কেনেকুৱা ডেসিমেল ৰিপ্ৰেজেন্টেশন হ'ব দশমিক প্ৰকাশ কাৰ কেনেকুৱা হ'ব হৈছে যিবোৰ পৰিমেয় সংখ্যা পৰিসমাপ্ত দশমিক বিস্তৃতি আছে যিকিটা আমি পাইছিলো সবৰেটো আমি নাই পোৱা কেটামানৰ আমি পাইছো পৰিমেয় হেৰি হোৱা তোমাৰটো কি কয় পৰিসমাপ্ত দশমিক বিস্তৃতি আৰু কেটামানৰ কি পালো আমি নিৰৱধি পৌনঃপুনিক এতিয়া আমাক অকল কোনকিটা কনসিডাৰ কৰিবলৈ দিছে যিবোৰৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে যিবোৰৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুৱা বুজি পাইছানে এটা প্ৰথমটো আমাৰ কি আছে 13/3125 ইয়াৰ আমি কি পাইছিলো এটো পৰিসমাপ্ত দশমিক বিস্তৃতি পাইছিলো পোৱাৰ লগে লগে আমাৰ কি কৰিব লাগিব ইয়াৰ এতিয়া আমি দশমিকটো উলিয়াই দেখুৱাব লাগিব তেতিয়া আমি আসানা না যা চলিয়েছিলো কিন্তু এতিয়া আমি কি উলিয়াম তাৰ দশমিকটো উলিয়াই পেলাই দেখুৱাম তাৰ কাৰণে মই কি কৰিম লাষ্ট ক্লাছত আমি কৰিছিলো কিউব মই কিহলে নিম 10ৰ ঘাতকীয় ৰূপলে নিব লাগিব বুজিছা 10ৰ ঘাতকীয় ৰূপলে লৈ যাব লাগিব এটা প্ৰথমটো আমি আৰম্ভ কৰো 13/3125 13/3125 এটো দশমিক এটো মৌলিক উৎপাদক বিশ্লেষণ কেনেকুৱা আছিল 5 6 গুণ 30 5 2 গুণ 10 5 5 গুণ 25 তো 5 তে তাৰ মানে মই কিমান পালো 5 to the power কিমান পালো 1 2 3 4 5 এটা মই তোমালোকক কি কলো যেতিয়া আমি দশমিকলে দিম যেহেতু এটো আমি জানো যে পৰিসমাপ্ত দশমিক বিস্তৃতি আছে কেনেকুৱা হ'ব তাৰ কাৰণে মই কি হ'ব তাৰ মানে আমাৰ দশমিকটো তাৰ কাৰণে মই ইয়াক কিহলে নিম আমাক 10লে নিলে আমাৰ দশমিক বিলাক দিবলৈ সহজ হয় না নহয় লাষ্ট ক্লাছত আমি কৰিছিলো গতিকে মই কিউটো কিহলে নিবলৈ চাম 10ৰ ঘাতলে তাৰ মানে 10 to the power n ফৰ্মলৈ নিবলৈ চাম এতিয়া চোৱা তাৰ কাৰণে মই ইয়াৰ লগত কি দিব লাগিব 5 to the power 5 আছে মই ইয়াত কি দিম 2 to the power 5 টো দিলু মোৰ ফালৰ পৰা যেতিয়া মই তলত দিলু ওপৰটো মই পূৰণ কৰিলো ইনটু কিমান আহিলে 13 এটা তলৰটো মই কি লিখিম
হৈছে পাইছা পঢ়িছা সূচকৰ বিধি আৰু ওপৰত আহিব 2 to the power 5 মানে কিমান এপিনে 432 into 13 এতিয়া মই পালো তল 10 to the power কিমান পালো 10 to the power 5 তল লিখো এটো আমি 10 to the power কি পালো 5 এটো পূৰণ কৰি কিমান পাও চোৱা 32 13 3 দুগুণ 6 3 3 গুণ 9 2 আৰু পিনে 3 32 ন 6 9 কে 10 9 11 1 11 1 উকলিল 4 তাৰ মানে 4 1 6 পালো এবাৰ ভেৰিফাই কৰি ল 32 3 দুগুণ 6 3 3 গুণ 9 2 3 গুণ 3 6 3 1 4 416 আৰু তলত 10 to the power কি পাইছো 5 তাৰ মানে ডেসিমেল কেটাৰ আগত আহিব তলত শূন্য কেটা আহিল 10 to the power 5 মানে 5টা শূন্য আহিল গতিকে দশমিক কেটা আগত আহিব 5টাৰ আগত ইয়াত আমাৰ 3টাহে আছে গতিকে বাকি দুটা আমি কি লিখিম 0 1 2 3 4 5 বুজি পাইছানে ক্লিয়াৰ হৈছে আৰু এটা অংক কৰো আহা 2 নম্বৰটো চোৱা 17 বাই কি দিছে 8 এটো 17 বাই 8 মানে কিমান আহিব 2 কিউ 2 দুইটো আছে গতিকে মই এক্সট্ৰা 10 বনাবৰ কাৰণে কি দিম ইয়াত 5 কি দিম কিউব দিম আমাৰ ঘাত দুটা একে একে ঘাত দিব লাগিব তেতিয়াহে আমি সূচকৰ বিধি ব্যৱহাৰ কৰিব পাৰিম এটো চোৱা এটো আছে গতিকে মই ইয়াত কি পূৰণ কৰিলো 17 ইনটু কি পূৰণ কৰিম 5 কিউব দিলো গতিকে মই তলত পূৰণ কৰিলো ওপৰটো পূৰণ কৰিলো তলত এটো কি হৈ গল 10 কিউব ওপৰত কি আহিব 17 ইনটু 5 কিউব মানে 125 মাল্টিপ্লাই কৰি চোৱা 125 পটাপট কৰা মুতকে আগত কৰা ইনটু 17 7 5 গুণ 35 5 উকলিব 3 5 গুণ 35 5 উকলিব 3 কি আছে 5 7 5 12 2 1 8 2 10 10 1 11 উকলিব 1 1 2 কিমান পালো আমি 2125 ডিভাইডেড বাই কিমান পালো মই 10 কিউব তাৰ মানে এই হৰত শূন্য কেটা আছে তিনটা গতিকে আমাৰ দশমিক কেটাৰ আগত আহিব তিনটাৰ আগত তাৰ মানে মোৰ ইয়াত কি আহিব 2125 এটা দুটা 2.125 বুজি পাইছানে একদম ধুনীয়া যেটো ঘাত থাকিব সিমানটো ঘাতৰে আমি 2 থাকিলে 5 পূৰণ কৰিম 5 থাকিলে 2 ৰাখিম ঘাতকীয় ৰূপত তাৰ মানে আমি 10ৰ ঘাতকীয় ৰূপলে নিব লাগিব আৰু এটা ট্ৰাই কৰা হা 15 by 1600 15 1600 মৌলিক উৎপাদক বিশ্লেষণ কৰো 2 ৰে কৰা 2 গুণ 16 আকৌ 2 ৰে কৰা 2 4 গুণ 8 400 200 100 50 25 আহিব 25 তাৰ মানে মই ইয়াত কিমান পালো 1 2 3 4 5 6 2 to the power কি পালো 6 into 5 কিমান পালো স্কয়াৰ ইকুৱেল টু এটা চোৱা ইয়াত 2 to the power 6 গতিকে মই 5 ৰ পাৱাৰটো কি হলে ৰেইজ কৰিব লাগিব 6 হলে তাৰ কাৰণে মই ইয়াৰ লগত কি পূৰণ কৰিম 5 to the power কি 2 লগত কি যোগ কৰিলে 6 আহিব 4 তাৰ মানে মই 2 to the power 6 into 5 square into কি কৰিম 5 to the power কি কৰিম 4 কৰিম গতিকে মই ইয়াত পূৰণ কৰিলো এক্সট্ৰা এটা তো মই দি দিব নোৱাৰো না মেথছত 5 to the power 4 ওপৰটো কৰিলো ইকুৱেল টু মই পালো 15 into 5 to the power 4 মানে কিমান আহিব 25 625 আৰু তলত কিমান আহিলে 2 to the power 6 into 5 to the power 6 equal to 15 into 6 to 5 divided by 10 to the power 6 15 into 6 to 5 divided by 10 to the power 6 তলত 10 to the power 6 থাকে এটো পূৰণ কৰা ফাৰ্স্ট কৰা
ক্যালকুলেশন ফার্স্ট কৰিবা 15 937 হৈছে নে কৰা 5 5 গুণ 25 2 30 এতিয়া চোৱা তলত কিমান আছে 10ৰ ঘাত 6 তাৰমানে দশমিক কেইটাৰ আগত আহিব কেইটাৰ আগত 6টাৰ আগত কাৰণ তলত 6টা শূন্য আহিব ইয়াত আমাৰ আছে অলৰেডি আমি কেইটা আছে ইয়াত 4টা আছে গতিকে মই আগত কি দিব লাগিব দুটা শূন্য 637 সৰি 93 কিমান আহিব 00937 হাই হৈছে বুজি পালানে প্ৰথমতে আমি 1600ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি ললো সব 2 আৰু 5ত আহিছে এটো আমি দুইটাৰ আমাৰ ঘাতকিটা কি কৰিব লাগিব আমি আগৰ অংককিটাটো কৰিছো ঘাতকিটা একে কৰি লব লাগিব 10লে আনিব লাগিব একে কৰি একিটা আনিলো হৈছে না 6 হল 6 হোৱাৰ লগে লগে আমি এটো কৰিলো আমি আনসাৰ কিমান পালোগে 0.00937 বুজি পাইছা নহয় জানো এতিয়া আকৌ এটা ট্ৰাই কৰো আহা ক্লিয়াৰ কৰিবলে 23/2 কিউব 5 স্কয়াৰ এটোটো মৌলিক উৎপাদক বিশ্লেষণ আমাক তলত কৰিয়ে থৈছে খালি আমি ঘাতকিটা কি কৰিব লাগিব হেটো সেম কৰিব লাগিব 2 কিউব ইনটু 5 স্কয়াৰ ইয়াৰ আছে 3 ইয়াৰ আছে স্কয়াৰ মই আৰু এটা 5 দি দিলো পৰটো দিলো হৈছে তলৰ ওপৰ কিমান আহিব এতিয়া 5 3 গুণ 15 5 1 5 গুণ 10 1 11 আৰু তলত আহিব 2 কিউব ইনটু 5 কিউব ইয়াত একো নাই মানে কি আছে 1 এটা আছে 5 3 গুণ 15 5 115 আৰু তলত কিমান আহিব 10 কিউব এটা দশমিক কেটাৰ আগত আহিব 3টা ইয়াতটো 3টাই আছে 0.11 এটো আমাৰ বহুতখিনি সমু কৰি দিলা অংকটো হয়নে নহয় কাৰণ আমাক অলৰেডি মৌলিক উৎপাদক বিশ্লেষণটো কিউৰ দিয়ে থোৱা আছে আমি কৰিবলগীয়া হোৱা নাই নেক্সট চাও 6/15 এটা আমি কি কৰিছিলো কাটাকাটি কৰিছিলো কিমান আহিলে 2/5 এটা আমি বাছৰ লগত কি দিম 2 আৰু ওপৰতো কি কৰিম এটো কেনসেল কৰা আকৌ আগৰটোৱে পাম আমি ইকুৱেল টু ওপৰত আহিলে 4 তলত আহিলে কিমান 10 10ৰ ঘাত ইয়াত 1 তাৰ মানে দশমিক কেটাৰ আগত আহিব এটা ইয়াতো আছে আমাৰ এটা 4 0.4 হৈছে না 15 আমাৰ আগত তলৰ এটো আমি যিটো আমাৰ কমন উৎপাদক আছিল হেতু আমি কাটি ললো কেনসেলত কৰিলো 2/5 5 টো অহাৰ লগে লগে এটকাল 2 এটাৰে পূৰণ কৰিলে আমাৰ হৈ যাব 10 পালো তাৰ পিছত আনসাৰটো আমি 0. কিমান পালো 4 কাৰণ তলত কি আছে 10ৰ ঘাত 1 আছে অকল এটাৰ আগত আহিব নেক্সট ট্ৰাই কৰো আহা 35/50 for 35 50 উৎপাদক বিশ্লেষণ কৰা 2 into 5 কি আহিব স্কয়াৰ গতিকে 2 ৰ ঘাত মই কি হলে ৰেজ কৰিব লাগিব 2 লে তাৰ মানে মই ইয়াত এটা 2 অকল পূৰণ কৰিব লাগিব 2 কৰিলো না মই গতিকে 35 ৰ লগতো মই কি কৰিলো এটা 2 এই দুটা কাটাকাটি গলে আমাৰ আকৌ আগৰটো থাকিব ইকুৱেল টু এটো 2 আৰু এটো 2 লগ লাগিলে ভূমিয়েকে ঘাতকিটা যোগ হ'ব 2 স্কয়াৰ ইনটু 5 স্কয়াৰ আৰু ওপৰ কিমান আহিব 35 ইনটু 2 কিমান 70 তাৰ মানে আমি কিমান পালো 10 স্কয়াৰ আৰু পিনে 70 তাৰ মানে দশমিক কেটাৰ আগত আহিব দুটাৰ আগত তাৰ মানে কিমান ইয়াতো দুটাই আছে পইণ্ট এটো নহয় জানো গতিকে 0.70 তাৰ মানে 0.7 চাও আগৰটো আমাৰ 70/10 স্কয়াৰ আৰু ইপিনে আহিলে তোমাৰ এটো 70/10 স্কয়াৰ মানে 0. ইয়াত দুটা আছে 2 আছে গতিকে দুটাৰ আগত আহিব এনে আমাৰ ইয়াত দুটাই আছে নাই কিন্তু আমাৰ যেহেতু শূন্যটো দশমিকৰ পিছত ইয়াত মিনিংলেছ সেইকাৰণে আমি কি কৰিলো অতৰাই দিলো তাৰ মানে আমাৰ আলটিমেটলি ৰিজাল্ট কি হ'ল 0.7 হ'ল বুজি পাইছা এইখিনিলৈকে ক্লিয়াৰ হৈছে সবৰে নেক্সট চাও হা এতিয়া চোৱা আমাৰ
সেইখিনি আমাৰ শেষ হ'ল নেক্সট কুৱেশ্যন দিছে কুৱেশ্যন নম্বৰ 3 ইয়াত আমাক কি কৰিবলৈ দিছে চাওঁ আহা তলৰ বাস্তৱ সংখ্যাবোৰৰ ইয়াত দেখুওৱা ধৰণে দশমিক বিস্তৃতি আছে এইটো অংকৰ দেখিছা না এইটো দশমিক বিস্তৃতি দিছে কেইটামান অংকৰ আমাক কি কৰিবলৈ দিছে প্ৰতিটোৰ ক্ষেত্ৰত ই এটা পৰিমেয় হয় নে নহয় সিদ্ধান্ত কৰা আমি এটা পঢ়া হৈছো দশমিক বিস্তৃতি দেখি আমি কি ক'ব পাৰো ই পৰিমেয় হয় নে নহয় পৰিমেয় হয় নে নহয় সিদ্ধান্ত কৰা যদি ই পৰিমেয় আৰু ই p/q আৰ্হিৰ p/q আৰ্হিৰ তেন্তে ইয়াৰ qৰ মৌলিক উৎপাদকীকৰণৰ বিষয়ে কি ক'ব পাৰা এতিয়া আমি এক নম্বৰটো চাওঁ আহা 43.123456789 43.123456789 চাই ল এবাৰ আকৌ 123456789 43 আছে আগত ন ঠিকে আছে এতিয়া ইয়াত চোৱা ইয়াৰ দশমিক বিস্তৃতি এইখিনি শেষ হ'ল নে নাই এইখিনিলৈকেহে আছে শেষ হৈ গ'ল নে নাই তাৰমানে ইয়াৰ দশমিক বিস্তৃতি কেনেকুৱা সাৱধি গতিকে ই কি হ'ব পৰিমেয় সংখ্যা আৰু তাৰ কিউটো কেনেকুৱা হ'ব কি আকাৰ হ'ব কৈছা না কোৱা 2 to the power n into 5 to the power m আৰ্হিৰ হ'ব তাৰমানে কিউৰ মৌলিক উৎপাদকত কি থাকিব 2 বা 5 বা কি দুইটাই থাকিব পাৰে উভয়ে থাকিব পাৰে 2 বা 5 2 আৰু 5 সেইখিনিকে আমি এতিয়া ধুনীয়াকে লিখিম ইয়াত দশমিক বিস্তৃতি পৰিসমাপ্ত হৈছে এটাকে কি হ'ব পৰিমেয় সংখ্যা ইয়াৰ p/q আৰ্হিত ইয়াক লিখো ইয়াৰটো নালাগে ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি য'ত q is equal to 2 to the power n into 5 to the power m আৰ্হিৰ অৰ্থাৎ qৰ মৌলিক উৎপাদক 2 বা 5 বা হয় বুজি পাইছানে একবাৰ আমি চাওঁ আহা অংকটো আমাৰ সংখ্যাটো কি দিছিল 43.123456789 43.123456789 আমাৰ ইয়াৰ দশমিক বিস্তৃতিটো চাবলৈ দিছিল চালো কি পালো শেষ হৈছে পৰিসমাপ্ত গতিকে পৰিমেয় সংখ্যা পৰিমেয় হোৱাৰ লগে লগে ইয়াৰ p/q ফৰ্মত আমি লিখিব পাৰো আৰু য'ত qটো কি আহিব 2 to the power n into 5 to the power m আৰ্হিৰ অৰ্থাৎ মৌলিক উৎপাদক অকল 2 থাকিব পাৰে বা 5 থাকিব পাৰে বা 2 আৰু 5 দুইটাই ক্লিয়াৰ হৈছে নেক্সটলে মুভ কৰো আহা কুৱেশ্যন নম্বৰ 2 এটোত চাবা 120 1200 12000 1240 তাৰ পিছৰটো 1250 1260 এনেকৈ গৈ থাকিব তাৰমানে ই শেষ হৈছে জানো শেষটোতো হোৱাই নাই পনপনিক হৈছে জানো এটা সংখ্যাকে ৰিপিট হৈ আছে জানো নাই হোৱা নহয় সেইটো কাৰণে এটো কি হ'ব অপৰিমেয় সংখ্যা তাৰমানে ই পৰিসমাপ্তও হোৱা নাই আৰু কি হোৱা নাই পনপনিকো হোৱা নাই নিৰৱধি পনপনিকো নহয় পৰিসমাপ্তও নহয় গতিকে ই এটা কি সংখ্যা হ'ব অপৰিমেয় সংখ্যা হ'ব ইয়াত দশমিক প্ৰকাশ পৰিসমাপ্তও নহয় নিৰৱধি পনপনিকো নহয়
এতেকে ই এটা অপৰিমেয় সংখ্যা হৈছে পৰিমেয় হলে আমি বাকিখিনি কৰিম যেহেতু অপৰিমেয় গতিকে আমাৰ এইখিনিতে অংকটো শেষ আৰু কোৱেশ্চন আছে চাওঁ এইটো চাওঁ 3 নম্বৰ 43.123456789 ওপৰত 12 ডাল আছে দেখিছা না এডালে কি বুজাই কৈছিলো মই পৌনঃপুনিক তাৰমানে এইকিটা সংখ্যা কি হৈছে আকৌ ৰিপিট হৈছে গোটেইকিটা বুজিছা নে পৌনঃপুনিক হ'ল তাৰমানে নিৰৱধি পৌনঃপুনিক গতিকে কি হ'ব ই পৰিমেয় সংখ্যা যাৰ কিউটো not equal to 2 to the power n into 5 to the power m r ধৰিব পাৰিছা নে ইয়াত দশমিক প্ৰকাশ নিৰৱধি পৌনঃপুনিক তেকে পৰিমেয় হ'ব আৰু p by q আৰ্হিত প্ৰকাশ কৰিলে q not equal to 2 to the power n into 5 to the power m হ'ব হৈছে না অৰ্থাৎ qৰ 2 5ৰ বাহিৰেও আন মৌলিক উৎপাদক আন মৌলিক উৎপাদকো আছে 2 থাকিব পাৰে 5 থাকিব পাৰে বেলেগো থাকিব পাৰে 2 5 থাকিলেও লগত আৰু কি আছে বেলেগ আছে আমি এটো চেপ্টাৰত কি পঢ়িলো বাস্তৱ সংখ্যাৰ ইউক্লিডৰ ডিভিজন এলগৰিথম হয়নে বিভাজন এলগৰিথম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা তাৰ ওপৰত বেছ কৰি ডিভিজন এলগৰিথম দি আমি কি উলিয়ালো গসা উলিয়াবলৈ শিকিলো তাৰ পিছতে আমি পঢ়িলো পাটিগণিতৰ মৌলিক উপপাদ্য পঢ়িলো তাৰ পিছত আমি অপৰিমেয় সংখ্যা অপৰিমেয় যে হেতু কি কৰিবলৈ শিকিলো প্ৰমাণ কৰিবলৈ শিকিলো তাৰ কাৰণে এটা নতুন মেথড শিকিলো কি বিৰুদ্ধৰ সহায়ত প্ৰমাণ নতুনকৈ শিকিছা তোমালোকে হয়নে নহয় তাৰ পিছত ইয়াত আকৌ আমি শিকিলো দশমিক প্ৰকাশ চাই পেলাই আমি হি পৰিমেয় নে অপৰিমেয় আমি ক'বলৈ শিকিলো দীৰ্ঘহৰণ নকৰাকে হ'বনে নেক্সট ক্লাছত আকৌ লগ পাম নতুন এটা টপিক লৈ দেই তেতিয়ালৈকে ভালকে থাকিবা ভালকে পঢ়িবা ধন্যবাদ